এটা চিনেমা হলৰ অত্যন্ত প্ৰয়োজন আছিল। বহুদিন ধৰি যেতিয়াৰ পৰা ডাঙৰ পৰ্দাৰ চিনেমা হলবিলাক নোহোৱা হৈ গ'ল আৰু চিনেমা হল ব্যৱসায়টো এটা গভীৰ সংকটত গ'ল, তেতিয়াৰ পৰা নলবাৰীত চিনেমা হল নাছিল। কাৰণ এতিয়া সময় হ'ল PVRৰ সৰু সৰু মানে কেপাচিটিৰ PVR স্ক্ৰীণবিলাক, আৰু নলবাৰীত এই PVR স্ক্ৰীণ বা সৰু স্ক্ৰীণৰ অভাৱ আছিলে। আজি চটু মহাৰাজ নামেৰে এটা PVR স্ক্ৰীণৰ ইয়াত ইনগ্ৰেশ্যন কৰিলোঁ, আৰু মই ভাবোঁ যে নলবাৰীবাসী ৰাইজে বহুদিন অনুভৱ কৰি থকা এই অভাৱটো আজিৰ পৰা পূৰণ হ'ব, আৰু এটা নতুন প্ৰজন্মই বা আমাৰ নলবাৰীবাসী ৰাইজে অন্তত যিকোনো এখন চিনেমা লঞ্চ হোৱাৰ দিনাখনেই যাতে প্ৰিমিয়াৰৰ সময়ত লঞ্চ হোৱাৰ সময়ত ইয়াত চাব পাৰে, সেই ধৰণৰ পৰিৱেশ এটা হ'ব। আৰু সেইকাৰণে মই ইয়াৰ নিজে ইমাৰ্জেঞ্চি চিনেমাখন চিনেমাখন সঁচাকৈ চাবলগীয়া চিনেমা এখন, আৰু মই বহু দিনৰ পৰা চাম বুলি ভাবি চোৱা হোৱা নাছিল। আৰু একেলগে আজি চিনেমা হলৰ মুকলি কাৰ্যসূচীতে একেলগে ইমাৰ্জেঞ্চি চিনেমাখন চালোঁ আৰু চাই অত্যন্ত আনন্দ অনুভৱ কৰিলোঁ। আজি চিনেমা হলটো মুকলি কৰিছে আৰু তেওঁ নিজেও চিনেমাখন চাইছে আজি ইমাৰ্জেঞ্চি মুভিখন, আৰু কালিৰ পৰা আমাৰ পাব্লিকৰ কাৰণে অ'পেন হ'ব। বুক মাই শ্ব' গোটেইখিনি আৰু অফলাইন টিকেটো পাব কাউণ্টাৰত। কালিৰ পৰা আমাৰ গোটেই চিনেমা হল ষ্টাৰ্ট হৈ যাব পাব্লিকৰ কাৰণে। টিকেটৰ হাৰ প্ৰায় 150ৰ পৰা 250ৰ ভিতৰত হ'ব। 150 চিট আছে বৰ্তমান, আৰু ডলবি ডিজিটেল কি সুবিধা থাকিব? গোটেইখিনিয়ে সুবিধা হ'ব আপোনালোকে। আৰু চিনেমা হলত চাই বেলালুনাখন আছে, আৰু গোটেই মানে এটা গুৱাহাটীত যি সুবিধা পায় ইয়াতো সেইখিনিয়ে পাব। আৰু চিনেমা হলটোৰ চিট কোৱালিটি বহুতেই ভাল, চিট কোৱালিটি, চাউণ্ড কোৱালিটি গোটেইখিনি ভাল। আৰু এটা চিনেমা হলৰ অত্যন্ত প্ৰয়োজন আছিল। বহুদিন ধৰি যেতিয়াৰ পৰা ডাঙৰ পৰ্দাৰ চিনেমা হলবিলাক নোহোৱা হৈ গ'ল আৰু চিনেমা হল ব্যৱসায়টো এটা গভীৰ সংকটত গ'ল, তেতিয়াৰ পৰা নলবাৰীত চিনেমা হল নাছিল। কাৰণ এতিয়া সময় হ'ল PVRৰ সৰু সৰু মানে কেপাচিটিৰ PVR স্ক্ৰীণবিলাক, আৰু নলবাৰীত এই PVR স্ক্ৰীণ বা সৰু স্ক্ৰীণৰ অভাৱ আছিলে। আজি চটু মহাৰাজ নামেৰে এটা PVR স্ক্ৰীণৰ ইয়াত ইনগ্ৰেশ্যন কৰিলোঁ, আৰু মই ভাবোঁ যে নলবাৰীবাসী ৰাইজে বহুদিন অনুভৱ কৰি থকা এই অভাৱটো আজিৰ পৰা পূৰণ হ'ব, আৰু এটা নতুন প্ৰজন্মই বা আমাৰ নলবাৰীবাসী ৰাইজে অন্তত যিকোনো এখন চিনেমা লঞ্চ হোৱাৰ দিনাখনেই যাতে প্ৰিমিয়াৰৰ সময়ত লঞ্চ হোৱাৰ সময়ত ইয়াত চাব পাৰে, সেই ধৰণৰ পৰিৱেশ এটা হ'ব। আৰু সেইকাৰণে মই ইয়াৰ নিজে ইমাৰ্জেঞ্চি চিনেমাখন চিনেমাখন সঁচাকৈ চাবলগীয়া চিনেমা এখন, আৰু মই বহু দিনৰ পৰা চাম বুলি ভাবি চোৱা হোৱা নাছিল। আৰু একেলগে আজি চিনেমা হলৰ মুকলি কাৰ্যসূচীতে একেলগে ইমাৰ্জেঞ্চি চিনেমাখন চালোঁ আৰু চাই অত্যন্ত আনন্দ অনুভৱ কৰিলোঁ। আজি চিনেমা হলটো মুকলি কৰিছে আৰু তেওঁ নিজেও চিনেমাখন চাইছে আজি ইমাৰ্জেঞ্চি মুভিখন, আৰু কালিৰ পৰা আমাৰ পাব্লিকৰ কাৰণে অ'পেন হ'ব। বুক মাই শ্ব' গোটেইখিনি আৰু অফলাইন টিকেটো পাব কাউণ্টাৰত। কালিৰ পৰা আমাৰ গোটেই চিনেমা হল ষ্টাৰ্ট হৈ যাব পাব্লিকৰ কাৰণে। টিকেটৰ হাৰ প্ৰায় 150ৰ পৰা 250ৰ ভিতৰত হ'ব। 150 চিট আছে বৰ্তমান, আৰু ডলবি ডিজিটেল কি সুবিধা থাকিব? গোটেইখিনিয়ে সুবিধা হ'ব আপোনালোকে। আৰু চিনেমা হলত চাই বেলালুনাখন আছে, আৰু গোটেই মানে এটা গুৱাহাটীত যি সুবিধা পায় ইয়াতো সেইখিনিয়ে পাব। আৰু চিনেমা হলটোৰ চিট কোৱালিটি বহুতেই ভাল, চিট কোৱালিটি, চাউণ্ড কোৱালিটি গোটেইখিনি ভাল। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।